গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰঝৰাৰ বৰজং বিলত সমূহীয়া মাছ ধৰা পৰ্ব বাহু উৎসৱৰ সৈতে সংগতি ৰাখি দীৰ্ঘদিন ধৰি এই পৰম্পৰা অব্যাহত ৰাখিছে ৰাভা জনগোষ্ঠীৰ লোকসকলে। পুৱতি নিশাৰে পৰা হাতে হাতে জাল, জুলুকি, পলো, জাকৈ লৈ বিলৰ পানীত নামিছে স্থানীয় শতাধিক লোক। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ একাংশ লোকেও অংশ ল'লে এই মাছ ধৰা পৰ্বত। গতিকে তাত উপস্থিত হৈছে আমাৰ সাংবাদিক বিশ্বজিৎ দাস। বিশ্বজিতৰ জৰিয়তে আপোনালোকক আমি অকণমান পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। হয় চাওক, এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৰ বৰঝৰাৰ বজৰং বিলত। আৰু বৰজং বিলত দেখা গৈছে যে সমূহীয়া মৎস্য চিকাৰ নামি পৰিছে। হাজাৰ হাজাৰ লোকে ৰাতিপুৱাৰ পৰা সকলোৰে হাতত জাকৈ, পল, জাল লৈ এনেদৰে নামি পৰিছে। ভিডিঅ' জানিছে এই সামগ্ৰিক দৃশ্য দেখুৱাইছে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে, এক সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে ক'ব লাগিব। ভাতৃত্ববোধ বজাই ৰাখিছে আৰু এই বুলি দেখা গৈছে যে এই বজৰং বিলত ক'ব লাগিব নৱম বাৰ্ষিক যি বাহু উৎসৱ এওঁলোকে উদযাপন কৰি আছে। এই বিগত 8 বছৰে হাজাৰ হাজাৰ লোকৰ এনে সমবেত হোৱা এই বিলীয় নৱম বাৰ্ষিক উপলক্ষে দেখা গৈছে হাজাৰ হাজাৰ লোকে সমূহীয়াভাৱে এনেদৰে মৎস্য চিকাৰ নামি পৰিছে। এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে অসম মেঘালয় সীমান্তত। আৰু বজৰং যি বিলৰ যি পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে আৰু পৰিচালনা সমিতিৰ লোকসকল আছে, তেওঁলোকৰ লগতো মই কিছু কথা বুলি যত্ন কৰিম। দাদা, মই প্ৰথমে আপোনাৰ কাষত আহিছোঁ। এইবুলি যিহেতু আপোনালোকৰ নৱম বাৰ্ষিক, আপোনালোকে এই উৎসৱটো কি কাৰণত পালন কৰি আহিছে? হয়, আমাৰ আজু ককাহঁতে আমাৰ যিটো এই মাছ মৰা মৎস্য উৎসৱ আগতে পালি আহিছিল, কিন্তু আমি আগতে আমাৰ মিডিয়াবিলাক নাছিলে। হয়, এতিয়া আমি আমাৰ যি পৰিচালনা ডেভেলপমেণ্ট কমিটি আৰু পৰিচালনা কমিটিয়ে আমি এতিয়া এই বিলখন পৰিচালনা কৰি আহিছোঁ। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যাতে আমাক আৰু সহায় কৰে, আমাৰ বিলখন যাতে আমাক কি ডেভেলপ কৰাত সহায় কৰে। ইয়াত দেখা গৈছে হাজাৰ হাজাৰ লোকে মৎস্য চিকাৰ নামি পৰিছে, এক সমন্বয়ৰ প্ৰতি ভাতৃত্ববোধ। হয়, ভাতৃত্ববোধ আমাৰ অসমৰ লগতে আমাৰ ওচৰ চুবুৰীয়া মেঘালয়ৰ পৰাও বহুত মানুহ আহি ইয়াতে আমাৰ মৎস্য চিকাৰ কৰি আছে। আৰু গতিকে তেওঁলোকৰ সমন্বয় আমাৰ ভাতৃত্ববোধ আমি ৰাখিবৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে সুস্থ সবল কৰি তেওঁলোকে যাতে মৎস্য চিকাৰখিনি কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিশ্বজিৎ দাস, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অকণমান পৰিৱেশ দেখুৱাৰ বাবে।